জীবন নামৰ সাগৰ খনিত নাও মেলি দিলো মাছ সাগৰৰ কোবাল সোঁতত নাও হেৰুৱালো জীবন নামৰ সাগৰ খনিত নাও মেলি দিলো মাছ সাগৰৰ কোবাল সোঁতত নাও হেৰুৱালো। এই বন্ধুসকল কি খবৰ? সকলোৱে ভালে চাগে? আশা কৰোঁ সকলোৱে ভালে থাকক। আৰু বন্ধুসকল বৰ্তমান মই চকীঘাটত আছোঁ। এটা সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশটো চাওক, সকলোৱে বনভোজ খাই আছে। ইয়াত দেখিছে কিমান গাড়ী আছে বনভোজ খাবলৈ। কাৰো যদি মন আছে নহয় আহক চকীঘাটৰ পাৰলৈ। আৰু চকীঘাটত জানেই সকলোৱে, যিসকলে নাজানে চকীঘাটত তেতিয়াহ'লে তেজপুৰলৈ আহক। আৰু তেজপুৰত যাতে হ'লে 4 লাইন হৈ আপোনালোকে আহিব পাৰিব। দোলাবাৰী পাব, দোলাবাৰীৰ পৰা আপোনালোকে এইটোফালে সোমাই আহক। জামুগুৰি ৰোডত চকীঘাট আপোনালোকে ব্ৰিজখন দেখা পাব। আৰু এইকণ সময়ত মধুৰ সময়, যিহেতু ডিচেম্বৰ মাহ চলি আছে আৰু সকলোৱে বনভোজ খোৱাত ব্যস্ততা হৈ আছে। আৰু আহক আপোনালোকে বনভোজ খাওঁতে এটা সুন্দৰ পৰিৱেশ। আৰু এই সুন্দৰ পৰিৱেশত অকণমান বিলীন হৈ যাওক। সকলোৱে আহক, খাই বৈ ধুনীয়াকৈ এসাঁজ খাই বৈ হাঁহি ফূৰ্তিৰে পুনৰ বছৰটোক আদৰি লওক 2025ক। আৰু সকলোকে নতুন বছৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে দিনবোৰ ভাল হওক, সুন্দৰ হওক আৰু আনন্দময় হওক। সকলোৱে যাতে হাঁহি ফূৰ্তিৰে এই বছৰটোক বিদায় দিয়ক আৰু নতুন বছৰকো হাঁহি ধেমালিৰে আদৰি লওক। সেয়াকে ক'লোঁ। আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম, জয় আই অসম।